Hello, welcome back to another session of Seba CBC Corner. Seba CBC Corner le सबले स्वागतम জনাইছো. তো friends তোমালোকৰ এক্সামো just আজি তোমাৰ পাস হৈ গল. So তোমালোকৰ এক্সাম কেনেকুৱা হল সবে কমেন্ট বক্সত জনাবা. And আমি তোমাৰ as usual আমি যোৱা বছৰৰ দৰে এইবাৰ পেপাৰ ডিসকাস কৰিম and আহা আমি পেপাৰটো চাও and maybe এইটো পাৰ্টত গোটেইখিনি বস্তু কভাৰ কৰিবলৈ নোৱাৰো কিন্তু গোটেইখিনি বস্তু যদি কভাৰ কৰিব যা বহুত দীঘল হৈ যাব বাট তোমাৰ কি হয় যোনবিলাক এনসিআৰটিৰ পৰা ডাইৰেক্ট আহিছে সেইকেইটা বস্তু ডাইৰেক্টলি তোমাৰ কি নকৰো তোমাৰ নাচাও আৰু যোনবিলাক নিউমেৰিকেলছ হয় বা তোমাৰ অৰ্গেনিকৰে কোৱা বা কিছু কিছু বস্তু আছে যোনবিলাক তোমালোক অলপমান ডিফিকাল্টি পাব পৰা সেইখিনি বস্তু মই কি কৰিছো তোমালোকৰ মাজলৈ লৈ আহিছো বাকি যোনবিলাক ধৰিলে এনসিআৰটিৰ পৰা ডাইৰেক্টলি আহিছে ইভেন বায়োমলিকুলছৰ কিছু কোৱেশ্চনছ কোৱা বা পলিমাৰ্ছৰ those are the things are very easy so সবে I hope পাৰিছা তোমালোকে আৰু যোনবিলাক অলপমান দিগদাৰ পাব পৰা so সেইখিনি বস্তু মই লৈ আহিছো তোমালোকৰ মাজলৈ আহা আমি কিমান দূৰ কৰিব পাৰো আহা আমি চাও Question number first is that a metal crystallizes in a body center cubic structure if A is the edge length of its unit cell, R is the radius of a sphere. What is the relationship between R and A? That means simply তোমার কি কৈ দিছে BCC এটা তোমার কি কৈছে body centered cubic unit cell এর কথা কৈ আছে this is BCC body centered cubic unit cell structure and A আৰু R ৰ মাজত ৰিলেশনস লাগে একেবাৰে তোমাৰ কমন কোৱেশ্চনছ হয় BCC SC বা তোমাৰ FCC সুধিব পাৰে এজ লেন্থ আৰু তোমাৰ কাৰ মাজত ৰিলেশন তোমাৰ ৰেডিয়াছৰ মাজত ৰিলেশন তো ইয়াৰ ৰেডিয়াছ আৰু এজ লেন্থৰ মাজত ৰিলেশন কি হয় 4r √3a this is the relation তো জুনে জুনে লিখিছে এটো হৈ যাব বা কোনবাই r √3/4a লিখিলো হৈ যাব this is the correct option very easy eta question solve disturb aha number 2 it is the following compound in increasing order of their boiling point or order খজাব লাগে number 1 এটা দি দিছে তোমাৰ কি হয় তোমাৰ যেটো যদি মই চাও এটা aldehyde দি দিছে number 2 এটা alcohol দি দিছে number 3 এটা কি দিছে simple hydrocarbon that is alkane দি দিছে তো এতিয়া শুনা গুটে কেইটাৰ যদি তুমি মাস চাব যোৱা molecular weight চাব যোৱা গুটে কেইটাৰ comparable molecular weight almost same বুলি ক'ব পাৰা ঠিক আছে but তুমি যদি প্ৰথম সেকেন্ড টু যদি চোৱা alcohol আৰু alcoholত clearly hydrogen bonding হয় and hydrogen bonding হলে ইয়াৰ boiling point definitely increase হৈ যাব hydrogen bonding always boiling point increase কৰে so number 2 will be very তোমাৰ কি হ'ব তোমাৰ high boiling point because higher temperature is required বুজি পাইছে না to boil তাৰ পিছত আহি যাব aldehyde তোমাৰ hydrogen bonding টো নকও বা hydrogen bonding কেনেকৈ চাবা CH3 এনেকা ধৰণৰ নহয় জানো তো ইয়াতে সোৱা হাইড্ৰোজেন আৰু কাৰ্বনৰ মাজত ইয়াতে কি হয় দিস ইজ কাৰ্বন হাইড্ৰোজেনৰ লগত মোৰ ইলেক্ট্ৰোনেগেটিভ গ্ৰুপ লাগিব that is what কি লাগিব just like কাৰ্বন নহয় নাইট্ৰোজেন বা অক্সিজেন বা ফ্লোৰিন তেনেকা ধৰণৰ গ্ৰুপ লাগিব তেতিয়া হাইড্ৰোজেন বন্ডিং আমি দেখা পাও কাৰ্বনৰ লগতো কেতিয়াবা হয় but there is very less amount of তো ইয়াতে তোমাৰ still তোমাৰ কি ইয়াৰ তোমাৰ পোলাৰ বন্ড আছে so কাৰ্বন নেগেটিভ and oxygen is what carbon positive and oxygen is partially negative because of their electronegative difference আৰু এই বনৰ কাৰণে তোমাৰ কি হৈ যাব this এটা polar create হ'ব আৰু that is dipole interaction পাবা ইয়াতে dipole interaction that is এটা তোমাৰ কি হ'ব তোমাৰ acetaldehyde আৰু এটা acetaldehydeৰ লগত তোমাৰ কি হ'ব dipole interaction আহিব আৰু তাৰ কাৰণে hydrogen bonding হচ্ছে তোমাৰ কি হয় dipole interaction comes under van der Waals force and hydrogen bonding is a strong force van der Waals force is a weak force তো hydrogen bonding ৰ পিছতে তোমাৰ কি আহিব dipole interaction that is van der Waals force ৰ priority আহিব আৰু ইয়াতে তো একো তোমাৰ কি নহয় তেনেকা ধৰণৰ একো van der Waals বা তোমাৰ hydrogen bonding নাই it will be very less তো 2 1 3 is the তোমাৰ কি হ'ব water হৈ যাব alcohol তাৰ পিছত aldehyde তাৰ পিছত তোমাৰ কি হৈ যাব হাইড্ৰোকাৰ্বন টো আহি যাব I hope তোমালোকে বুজি পাইছা let me raise this portion first অকমান কাম নকৰা হৈ যায় মাজে মাজে ঠিক আছে বাৰু question number 3 আহা write the formula of a triamine aqua chlorido cobalt 3 chloride yes পাৰিছা I hope সবে পাৰিছা so কেনেকৈ লিখিছা tetraamine aqua chlorido cobalt 3 chloride তো of course cobalt of course central metal হৈ আছে ইয়াতে cobalt is central metal তাৰ পিছত কি দিবা amine position তো তাৰ পিছত tetraamine তাৰ পিছত tetraamine কৈছে ন তাৰ পিছত কি হ'ব aqua H2O আহি যাব of course amine alphabetical order যদি চাও A double M I N E তাৰ পিছত কি আহে কোৱা aqua
ঠিক আছে তাৰ পিছত কি আহিব ক্লোৰো বা ক্লোৰিডো তো এমাইন এটো আগতে আহিব তাৰ পিছত এ কিউ থকাটো আহিব ঠিক আছে এম আছে না সেকেন্ডত যদি গুছি যাও এম তাৰ পিছত কিউ এলফাবেটিকেল দিস ইজ ফার্স্ট দিস ইজ সেকেন্ড দিস ইজ থার্ড তো কোবাল্ট তাৰ পিছত কি লিখিবা এমাইন তাৰ পিছত একোয়া তাৰ পিছত ক্লোৰিডো এটাই আছে না তো Cl আহি যাব ঠিক আছে এন্ড অক্সিডেশন স্টেট 3 তুমি ভেৰিফাই কৰি চাব পাৰা অক্সিডেশন স্টেট কিমান হৈ আছে এতে ক্লোৰিন কেটা লাগি আছে কোৱা Yeah, this is neutral ligand 0. This is neutral ligand 0. Chlorine or karne kiman paba -1 paba. But tumar cobalt or kiman dekhabo lagbo 3 dekhabo lagbo. That means a coordination sphere or upot kiba ta charge ahibo. Thik ase? To keta chlorine dibo lagbo bahirot kobo pari mane duta chlorine dibo lagibo. Buji paisa duta chlorine dia mane that is 2 negative. But 2 negative hol logole yar uporat ki ahibo ko 2 positive ahibo. Ar 2 positive jodi ahe tetiya oxidation state +3 balance hobo. That is yate -1 is equal to tumar kibo. Enaka nelikhu jano x -1 is equal to uporat kiman ase +2 x is equal to +2 and +1 -1 to equal to that is +3 so this is how we have to do na to +3 banabo hole ki koribo lagbo ate bahirot duta Cl dibo lagbo duta Cl duta negative dia duta negative jodi counter ion duta negative hoy tete positive 2 ahibo thik ase and ta pisothe tomar ki hobo balance hobo so this is how we have to do ঠিক আছে I hope সবে বুজি পাইছা সো কোবাল্ট NH3 পিছত দিবা তাৰ পিছত একোয়া তাৰ পিছত ক্লোৰিন এন্ড 2 পজিটিভ নেদখোৱালে হ'ব বাট বাহিৰত Cl2 দিব লাগিব সো দিস ইজ দা নেমিং I mean তোমার কি দিছে নাম দি দিছে তোমার কম্পাউন্ডটো বনাব লাগে সো সবে জানেকে যদি দিছা ইট ইজ কারেক্ট নেক্সট পিছত হা ইয়াতে তোমাৰ কি আইপেক নেম কৰি তোমাৰ সিম্পলি হুদিছে তো জাস্ট কি কৰিম মই তোমাৰ বাহিৰত থাকিম মই 1 2 3 বাহিৰত থাকিম সো 3 ফিনাইল আৰু 2 পজিশনত কি আছে ইন লাগি আছে তো কি হৈ যাব 3 ফিনাইল 2 in আৰু 1 পজিশনত কি হ'ব wall তো 3 phenyl 2 in 1 all তো 3 phenyl 2 in all ঠিক আছে is the name of this compound phenyl তো জানা বেঞ্জিন যেতিয়া ব্রাঞ্চিং ত আইছে তেতিয়া phenyl আহি যাব আৰু মেইন চেইন তোমাৰ এটো লব লাগিব ঠিক আছে এটো লব নোৱাৰা ঠিক আছে this one এটো বাহিৰটো লব লাগিব আৰু ইয়াতে তোমাৰ কি আহিব phenyl এজ এ ব্রাঞ্চিং হিচাপে থাকি যাব এন্ড তেনেকে আহিব ঠিক আছে সো প্ৰায়োৰিটি অৰ্ডাৰত OH ক আগতে প্ৰায়োৰিটি দিব লাগিব দ্যাটস why 1 2 3 এনেকে যাম মই ডাবল বনক দিব নোৱাৰো প্ৰায়োৰিটি OH ইজন আইয়া তোমাৰ কি প্ৰায়োৰিটি লিষ্টত থাকে Next 5 what will be the impact of Kf find the molality of a solution is double huna Kf হোক বা তোমার Kb হোক মোলাল ইভোলোস্কোপিক কনস্ট্যান্ট হোক বা তোমার কি ডিপ্রেশন কনস্ট্যান্ট হোক তো এবিলা কেতিয়াও তোমার কার উপর ডিপেন্ড নকৰে যে তোমার কি হ'ব এবিলা ক্যারেক্টারিস্টিক প্রপার্টিজ হয় বুজি পাইছা তোমার সলভেন্ট এটাৰ ক্যারেক্টারিস্টিক প্রপার্টিজ হয় তো এবিলা তোমার কি কনসেন্ট্রেশনৰ উপর ডিপেন্ড নকৰে তো এটো কি থাকি যাব আনচেঞ্জড থাকি যাব অলরেডি ইয়াতে তোমার কি হয় তাতেও তোমালকে যেটা পঢ়িছিলা অলরেডি এটো লিখোৱা আছিল যে মোলাল ডিপ্রেশন কনস্ট্যান্ট বা তোমার কি এলিভেশন কনস্ট্যান্ট is the characteristic properties of solvent or properties হয় তে ইয়াতে তুমি কি কৰিবা molality তোমাৰ ডাবল কৰিলে ইয়াতে একো চেঞ্জেস নহয়গে বুজি পাইছা that is the kind molality of the solution er কথা আহে তাতে ঠিক আছে তো these are the solvent or property হয় আৰু তাতে এবিলাক একো ইফেক্ট নাই so unchanged it will be একো ইফেক্ট নপৰে বুজি পাইছা তেনেকা লিখিব লাগিব question number 5 or পিছত আহা Question number 6 এটা ভাল questions হয় আৰু P ব্লকৰ পৰা এটা questions হয় 15 গ্ৰুপৰ যদি তুমি সোৱা তোমাৰ কি হ'ব antimony and কি দি আছে bismuth দি আছে ঠিক আছে antimony and bismuth exactly antimony পিছত bismuth আহে তো এতিয়া বনা এটো গ্ৰুপত যদি মই চাবলৈ যাও তোমাৰ ডাউন দা গ্ৰুপ যদি চাবলৈ যাও অলৱেজ আমি হেকিছো যে তোমাৰ কি হয় +5 অক্সিডেশন স্টেট তোমাৰ কি হৈ যায় স্টেবিলিটি যোনটো হয় স্টেবিলিটি অফ +5 অক্সিডেশন স্টেট ডিক্রিজ হয় +5 oxidation state stability decreases ঠিক আছে and +3 oxidation state stability increases আৰু এটো হয় তোমাৰ কি হয় inert pair effector কাৰণে ঠিক আছে কিন্তু এটা ডিটেইলছত মই না যাও তো inert pair effector কাৰণে +3 oxidation state increase হয় এতিয়া শুনা যে u তোমাৰ কি আছে +5 oxidation state আছে u +5 oxidation বুলি দিয়া আছে দুইটাই দিয়া আছে ঠিক আছে এতিয়া +3 oxidation state মই কি কৈছো ডাউন দা গ্ৰুপত ইনক্ৰিজ হয় তো bismuth এ তোমাৰ কি কৰিব ইজিলি bismuth 5 ৰ পৰা ইয়াতে 5 ত আছিল 5 ৰ পৰা দুটা ইলেক্ট্ৰন লৈ কিনে তোমাৰ ইজিলি bismuth কি হৈ যাব কোৱা +3 যাব ঠিক আছে this is +5 ত আছে বুজি পাইছা ইয়াতে 5 লিখা আছে মানে this is +5 +5 ৰ পৰা দুটা ইলেক্ট্ৰন লৈ +3 যাব আৰু জুনে ইলেক্ট্ৰন লয় কোনে ইলেক্ট্ৰন লয় যাৰ তোমাৰ কি হ'ব ৰিডাকশন হয় আৰু অক্সিডাইজিং এজেন্ট অলৱেজ ৰিডাকশন হয় নিজৰ ৰিডাকশন হয় বুজি পাইছা তো অক্সিডাইজিং এজেন্টে সদায় ইলেক্ট্ৰন একসেপ্ট কৰিব আৰু কোনে ইজিলি একসেপ্ট কৰি +3 লৈ যাব
তোমাৰ আমি জানো যে +3 যোনটো তোমাৰ অক্সিডেশন ষ্টেটৰ ষ্টেবিলিটি ডাউন দা গ্ৰুপত ইনক্ৰিজ হয় তো বিসমাথৰ বেছি ইজিলি তোমাৰ কি হ'ব +5 ৰ পৰা +3 লৈ যাব ঠিক আছে দিস ইজ বিকজ অফ দা ৰিজন ইজ তোমাৰ ইনাৰ্ট পেয়াৰ ইফেক্ট তো আনসাৰ কি আহি যাব বিসমাথ যোনটো হ'ব এন্টিমনি নহয় বিসমাথৰ তোমাৰ কি হ'ব ষ্ট্ৰংগাৰ অক্সিডাইজিং এজেন্ট কিয় অক্সিডাইজিং এজেন্ট ষ্ট্ৰংগাৰ হ'ব বিকজ ই কুইকলি দুটা ইলেক্ট্ৰন লৈ +3 লৈ যাব ঠিক আছে দ্যাট ইজ কিয়নো ষ্টেবিলিটি ডাউন দা গ্ৰুপত ইনক্ৰিজ হয় সো মই গোটে ডিটেইলছত তো এতিয়া নাযাও মই জাস্ট কিয়নো এটো তোমাৰ কি হয় তোমালোকে এক্সাম দিছে জাস্ট তোমালোকৰ শুদ্ধ আৰু ভুল কোনটো হেতু দেখুৱাব লাগে এতিয়া মোৰ সো ডিটেইলত তোমালোকে ভিডিও পাবা আৰু যোনে মোৰ ভিউয়াৰ্সে চাই থাকা সো কোৱেশ্চন নম্বৰ 7 লৈ আহা যে pKv value of aniline is more than that of methylamine aniline দিয়া আছে this is aniline আৰু methylamine CH3NH2 এতিয়া শুনা pKv ৰ ভ্যালু ইয়াৰ কি হয় that is বেছি আৰু ইয়াৰ কম pKv ৰ ভ্যালু aniline ৰ বেছি pKv ৰ ভ্যালু aniline ৰ বেছি মানে kV ৰ ভ্যালু কম kV ৰ ভ্যালু কম মানে that is nothing but তোমাৰ কি হ'ব that is basic character কম aniline ত basic character কম আৰু ইয়াত basic character তেতিয়া বেছি ultimately হেতু হৈছে pKv ৰ ভ্যালু ইয়াতে বেছি আৰু pKv ৰ ভ্যালু ইয়াতে তুমি কি ক'ব পাৰা কম ক'ব পাৰা আৰু pKv ৰ ভ্যালু কম হলে kV ৰ ভ্যালু always increase হয় তো ইয়াৰ তোমাৰ কি হ'ব বেসিক ক্যাৰেক্টাৰ বেছি ইয়াৰ বেসিক ক্যাৰেক্টাৰ কম কিহৰ কাৰণে হ'ব শুনা ইয়াতে তোমাৰ কেছে নাইট্ৰজেনৰ পৰা লোন পেয়াৰ আছে লোন পেয়াৰ সিঙ্গেল বন্ড আৰু ইয়াতে ডাবল বন্ড তো আছে জানাই অফ কোৰ্স অক্সিজেন যদি মই চাবলৈ যাও ঠিক আছে তো এটো ৰেজোনেন্স বা ৰেজোনেন্স হোৱাৰ লগে লগে ইয়াৰ ইলেক্ট্ৰনটো কি হৈ যাব ৰিংত গুচি যাব দ্যাট ইজ ডিলোকেলাইজ হৈ যাব ডিলোকেলাইজ ঠিক আছে তো ইলেক্ট্ৰন ইয়াত ডিলোকেলাইজ হৈ যাব আৰু ইয়াতে ইলেক্ট্ৰনছ তোমাৰ কিবা কনসেন্ট্ৰেটেড থাকিব ঠিক আছে ইয়াতে ডিলোকেলাইজ হ'ব আৰু ইয়াৰে ইলেক্ট্ৰন কি হৈ যাব এটা জায়গাতে তোমাৰ কনসেন্ট্ৰেটেড থাকিব আৰু ইলেক্ট্ৰন যেতিয়া কনসেন্ট্ৰেটেড থাকিব তেতিয়া তোমাৰ কি তোমালোকে লুইস বেস কোনটো হয় যোনে ইলেক্ট্ৰন ইজিলি তোমাৰ কি কৰি দিয়ে কোৱা ডোনেট কৰি দিয়ে তো এভেইলেবল ইলেক্ট্ৰন ক'ত আছে ইয়াতে আছে তো ই ইজিলি কি কৰি দিব ইলেক্ট্ৰন কাৰবাক দিব পাৰিব দ্যাটস why it is more basic than this these are the reasons you have to তোমালোকে এমিলত পঢ়ি চাই চাগে তো ইয়াৰ আনসাৰ কি আহি যাব যে তোমাৰ কি হয় কাৰণে because of their resonance in aniline so তোমাৰ কি হৈ যাব basic character decreases and hence pKv value will be increase that is the reason I resonance ক'ব লাগিব আৰু 5 ফিগাৰ টো ড্ৰ কৰি দিব লাগিব which of the following compound can undergoes SVZ reaction SVZ reaction কোনে দেখুৱায় SVZ reaction যদি দেখাব লগা হয় তেতিয়া হলে কি থাকিব লাগিব alpha hydrogen থাকিব লাগিব just like মই benzoic acid যদি চাও benzoic acid যদি তুমি চাবলৈ যোৱা this is COOH আৰু ইয়াৰ লগত লাগি থকা কাৰ্বনটো this is এটো কাৰ্বনত তোমাৰ চোৱাচোন তোমাৰ alpha hydrogen ইয়াতে আছে নে I think নাই এটা ডাবল বন্ড যদি হৈ যায় তোমাৰ ক'ত আছে এটা দুটা তিনি চাৰিটা বন্ড হলে শুনটো alpha hydrogen নাই তো এটোৱে নেদেখুৱা ইয়া propanoic acid যদি চোৱা CH3 CH2 COOH তো এটো কাৰ্বনৰ লগত লাগি থকা কাৰ্বনটো কয় আলফা কাৰ্বন আৰু তাতে হাইড্ৰোজেন যোনটো থাকে তাক কয় আলফা হাইড্ৰোজেন তো ইয়াতে আলফা হাইড্ৰোজেন আছে it will show this is propanoic acid will show SVZ reaction simple question number 9 ले আহা 9 কি কৈছে আহা চাও the তোমাৰ এটা 9 তোমাৰ question this is very easy question একো টান question না মেবি তোমাৰ কি হ'ব তোমাৰ ইয়াৰ পৰা আহা না স্টিল মই কৰি দিছো জনে জনে কৰিছা যে তোমাৰ ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনস্ট্যান্ট 1 পইণ্ট তোমাৰ কিমান দিয়া আছে 86 দিয়া আছে এন্ড তোমাৰ সলিউট ইজ Na2SO4 ডিসলভ কৰা হৈছে ওয়াটাৰ হৈতে এটা তোমাৰ কি ওলাব লাগে দেন দা ফ্ৰিজিং পইণ্ট ইজ চেঞ্জ বাই 3.80 degree Celsius that is delta TF this is what temperature or kiman change hetu koi dise 3.80 degree centigrade so delta TF is equal to ki hoy kF into molality আৰু one half factor যদি হুদিছে তেতিয়া হলে কি লগাব লাগিব I এটা লগাব লাগিব তো I ৰ ভ্যালু ওলাব লাগে তো সবৰ ভ্যালু দি আছে ডেল্টা TF ৰ ভ্যালু কিমান দি আছে চেঞ্জ বাই কৈছে না তো this is 3.80 ডাইৰেক্টলি হৈ যাব I ৰ ভ্যালু ওলাব লাগে kF ৰ ভ্যালু মোলাৰ ডিপ্ৰেছন কনস্ট্যান্ট 1.86 সে ৰাখি থৈ দিয়া ডিগ্ৰী সেলসিয়াসতে ৰাখি থৈ দিয়া because এইটো ডিগ্ৰী সেলসিয়াসত আছে নহয় আৰু ইয়াৰ ইউনিট ইজ ডিগ্ৰী সেলসিয়াস পাৰ তোমাৰ মোলেল আছে ঠিক আছে তো this is 1.86 and molality is what moles of solute divided by weight of solvent moles of solute was kiman solute ki hoy 5 gram of Na2SO4 তো 5 gram আৰু Na2SO4 ৰ molecular weight ulai saba এটো মই molecular weight উলাইছিলো এটো উলাইছে 142 তোমালোকে চাই লবা তো divided by 142 হৈ যাব this is moles of solute weight of solvent আছে water কিমান আছে 45 but 45 gram নহয় you have to যদি হে গ্ৰামত ৰাখি যা ওপৰত এটা 1000 দি মাল্টিপ্লাই কৰিব লাগিব আৰু যদি গ্ৰামত নাৰাখি কেজিত ডাইৰেক্টলি ৰাখা তেতিয়ালে 1000 দি মাল্টিপ্লাই কৰিব নালাগে কিয়নো molality তোমালোকে জানাই যে weight of solvent in কেজিত আহে হদায়
তোমাৰ কেজি নিবৰ কাৰণে 1000 এটা ওপৰত মাল্টিপ্লাই কৰি দিছো তো ইয়াৰ পৰা তুমি কি উলাবা জাস্ট আইৰ ভ্যালু উলাবা আইৰ ভ্যালু উলাই যাব 2.61 বা 2.60 ইমানত আহি যাব দিস ইজ দা সিম্পল একু টান নহয় জাস্ট ক্যালকুলেশন অলপমান কৰিব লাগে 2 মাৰ্কছৰ কাৰণে দিছে ওকে লেটস মুভ টু দা নেক্সট কোৱেশ্চন লেট মি ইৰেজ দিস পোৰশন ফাৰ্স্ট नेक्स्ट क्वेश्चन ले हा और दिस एटा स्टेट द हेनरीज लॉ स्टेट पे दिसे किमान इजी है ना पार्शियल प्रेशर ऑफ द गैस इज डायरेक्टली प्रोपोर्शनल टू देयर सॉल्युबिलिटी एट अ सर्टेन टेम्परेचर है ना तार फॉर्म তোমালোকে তো শিকিছে why does তোমার কি gases nearly always tends to be less soluble in liquid as temperature increase temperature বাহিলে গ্যাস কিহৰ কাৰণে তোমাৰ কি হৈ যায় less soluble হৈ যায় শুনা গ্যাস যেতিয়া this gas প্লাস গ্যাস যেতিয়া লিকুইডত আমি মিক্স কৰো এটো প্ৰসেসটো হল এটা এক্সোথাৰ্মিক প্ৰসেস ধৰিলা গ্যাস আৰু লিকুইড মিক্স কৰিনে সলিউশন বনিলে আৰু সদায় এটো প্ৰসেসত এনাৰ্জি ৰিলিজ হয় বুজি পাইছা এনাৰ্জি ৰিলিজ হয় এতিয়া হুনা টেম্পারেচার ইনক্রিজ করা মানে ইউ আর সাপ্লাইং হিট ঠিক আছে হিট ইনক্রিজ কৰি আছা তো হিট অলরেডি হি এনাৰ্জি ৰিলিজ কৰি কিনে তোমাৰ কি হলে সলিউশনলৈ গৈ আছে দ্যাট ইজ সলিউশন বনাই আছে গ্যাস লিকুইডত ডিসলভ হৈ আছে তুমি কব পাৰা আকৌ যদি তুমি কি কৰি দিয়া তোমাৰ হিট দি দিয়া তেতিয়া হলে কি হ'ব এনাৰ্জি অলৰেডি হি ভাল পোৱা নাই এনাৰ্জি অলৰেডি তোমাৰ কি কৰিছে ৰিলিজ কৰিছে তো আকৌ যদি তুমি হিট বহাই দিয়া তেতিয়া হলে ৰিঅ্যাকশন উইল বি ব্যাকওয়ার্ড ডাইরেকশন দ্যাট ইজ সলিউশন দ্যাট ইজ যোনটো মিক্স হ'ব বিচাৰিছিল মিক্স নহয় কিনা আকৌ তোমাৰ কোলে গৈ আছে সো গ্যাসলৈ গৈ আছে দ্যাট মিন্স লিকুইডৰ লগত গ্যাস মিক্স হোৱা নাই ultimately তুমি কি কবা that is etu tumar reasons di dile all the gas jeta liquid er logot reactions kora it is an exothermic process and if you increase the temperature again that means you are supplying heat so equilibrium will shift in backward direction ঠিক আছে simple etu reasons kole hol right this is tumar ke bidor pa hata questions hoy তো নেক্সট আহা আমি তোমাক কিমান 9 আছিল ন অলপমান উল্টা পুল্টা হৈ আছে মই ঠিক কৰি কিনে নেক্সট পেজত আহি আছো So question number 10 है electrochemistry पर हां ता क्वेश्चंस है की क्वेश्चन है calculate the pH at which the तुम्हारे के वो potential of hydrogen electrode will be इमान that means hydrogen electrode কথা হতে তো জানা reduction potential hydrogen electrode কেনেকৈ লিখিবা হাইড্রোজেনে H পজিটিভ সদায় তোমাৰ কি হ'ব এটা ইলেক্ট্ৰন লৈ কিনে তোমাৰ কো লৈ যাব H2 লৈ যাব বাট ইয়াতে কি দিয়া half of H2 দি দিয়া this is gas ঠিক আছে তো ইয়াতে তোমাৰ কি কৰিব লাগে E naught E cell value is equal to কি হয় E naught minus 0.0591 by n log of তোমার কি হই যাব এটো তো গ্যাস হয় গ্যাস হলে তো it will be 1 আর ইয়াতে H পজিটিভ this is H পজিটিভ আর concentration ঠিক আছে তো ইয়াতে তোমার কি করব লাগে স্ট্যান্ডার্ড ভ্যালু হাইড্রোজেনের কারণে তো 0 হয় না ইয়ার ভ্যালু অলরেডি দিয়া আছে তোমার কিমান দিয়া আছে 0.059 এটো দিয়া আছে আর মাইনাস 0.0591 n or ভ্যালু তোমার কি হয় এটো কিমান ইলেক্ট্রন ট্রান্সফরমেশন এটা ইলেক্ট্রন ট্রান্সফরমেশন আর this is log of 1 by H পজিটিভ ঠিক আছে তো সোয়া এটো এক্সাক্ট ভ্যালু হয় ক্যান্সেল হৈ যাব এটা মাইনাস আছে এটা মাইনাস তোমাৰ -1 হিচাপে ইফালে লৈ আহো আৰু ইয়াতে তোমাৰ কি আছে চোৱাচোন log of H পজিটিভক যদি এটা শুনা 1 by x কি লিখিব পাৰা x to the power -1 তো H পজিটিভক মই এনেকৈ লিখিব পাৰো না H পজিটিভ to the power -1 ঠিক আছে তো -1 আৰু -1 এনেকৈ আহিব না -1 log of H পজিটিভ ঠিক আছে তো মাইনাস log of H পজিটিভ মানে তো pH না pH is equal to what minus log of তোমার কি concentration of H positive and it is the value is equal to -1 কিমান সিম্পল হয় না নাই তো it is the value will be -1 ঠিক আছে জুনে জুনে কৰিছা তো it is okay হাইড্ৰোজেন ইলেক্ট্ৰডৰ আইডিয়া থাকিব লাগিব তেতিয়া হলে তোমাৰ সিম্পলি কৰিলে হ'ল ইমান টান নহয় এইবিলাক কোৱেশ্চনস still NCERT second নাছিলে মোৰ লাগিছে এটো কোৱেশ্চনস মই তো কম্পিটিশনত মই এটো তোমাৰ আমি পঢ়াই থাকো সো এইখানে কম্পিটিশনৰ পৰা হাজান লাগিছে মোৰ কোৱেশ্চনটো ওকে ফাইন ওকে কোৱেশ্চন নম্বৰ 10 তোমাৰ অৰালে और কি কৈছে the chemist তোমাৰ chemistry of corrosion in iron is especially electrochemical phenomena yes corrosion is an electrochemical phenomena corrosionত তোমাৰ কি হয় বহুত amount of energy তোমাৰ কি হয় তোমাৰ voltage তোমাৰ develop হয় তাতে explain the reaction occurring during the corrosion of iron NCERT directly as a theoretical questions হয় তো এটো কি এক্সপ্লেইন কৰিম তোমালোকে জনে লিখিছা তো লিখিছা ঠিক আছে so this is NCERT পৰা আহা question directly theoretical question corrosion আৰু তাৰ ফৰ্ম তোমাৰ কি লিখিব লাগে তোমাৰ chemical reactions লিখিব লাগে ঠিক আছে তো NCERT চাবা এটো নতুন স্টুডেন্ট জুমিলাকে চাই আছে কামিং স্টুডেন্ট তাহাতৰ কাৰণে তোমাৰ কৈছো ডাইৰেক্টলি NCERT বেস এটো আৰু ডিসকাস নকৰো question number 11 এ আহা why H2 and O2 do not react at room temperature শুনা H2 আৰু O2 room temperature কিহৰ কাৰণে ৰিয়েক্ট নকৰে কিয়নো ইয়াৰ কাৰণে হাই এক্টিভেশন এনাৰ্জি দৰকাৰ হয় আৰু তোমালোকে জানা না ৰিয়েক্টেন্ট এটা প্ৰডাক্টলৈ যাবলৈ হলে সাফিসিয়েন্ট এমাউন্ট অফ এনাৰ্জি লাগিব
ঠিক আছে আৰু হেখিনি এনাৰ্জি যদি ক্ৰস কৰিব পাৰে তেতিয়া প্ৰডাক্টলে যাব তো ৰুম টেম্পাৰেচাৰত তোমাৰ কি হ'ব ৰুম টেম্পাৰেচাৰত হিমানখিনি সাফিচিয়েন্ট এনাৰ্জি নাপায় ঠিক আছে আৰু এক্টিভেশন এনাৰ্জি তোমাৰ কি লাগিব আৰু বেছি লাগিব ঠিক আছে তো আনসাৰ will be H2NO2 do not react with room temperature because it's required higher amount of activation energy to produce the product ঠিক আছে that's why it is not react in room temperature হিমানখিনি এনাৰ্জি পসিবলস নহয় তো এটো আনসাৰ লিখিবা write the equation for the ভিতৰি কোৱেশ্চন হ'ব পাৰে write the rate equation for the this and this overall rate of the reaction 0 বুলি কৈছে so শুনা reaction দি দিছে overall rate of the reaction is 0 overall rate যদি 0 কৈছে তেতিয়াহলে concentration ইয়াৰ ওপৰত তোমাৰ কি নকৰে ডিপেন্ড নকৰে that is this to the power 0 and b2 concentration of reactant concentration দুইটাৰ ওপৰত কি আহিব 0 আহিব কোনবাই ইয়াতে 1 দি দিব কোনবাই ইয়াতে তোমাৰ 3 দি দিব তেতিয়া power 4 হে আহিলে ঠিক আছে তো 0 দিব লাগিব ইয়াৰ ওপৰতো 0 আহিব ইয়াৰ ওপৰতো 0 আহিব তেতিয়াহে হ'ব ঠিক আছে তো দেখা পাইছে কিবা ইজি কোৱেশ্চন এটা और এটা কোৱেশ্চন দিছে অৰলে হাকি দিছে চাও after first order reaction rate constant ইমান দি আছে k এর ভ্যালু দি আছে in terms of 0051 minute inverse আছে ঠিক আছে second inverse থাকে generally okay fine if we begin with ইমান molar concentration initial concentration ইমান আছে of the reactant when the concentration of reactant will remain in solution after 3 hours মানে 3 ঘন্টা পিছত 3 ঘন্টা ডাইরেক্টলি কোলে কনভার্ট করা সেকেন্ডলে বা মিনিটলে কনভার্ট করে দাও because this is in minute না তো 180 মিনিট ঠিক আছে তো 180 মিনিট পিছত তোমার কি হৈ যাব তোমার ফাইনাল কনসেন্ট্রেশন টু ওলাব লাগে সিম্পলি ফর্মুলা বেস কোৱেশ্চনস বেলেগ একো কৰিব নালাগে t = তোমাৰ কি হয় 2.3 ইন্টিগ্রেটেড ল ইকুয়েশন তো আছিল না 2.303/k log of initial concentration কিমান কৈ দিছে কোৱা 0.10 আৰু ফাইনাল কনসেন্ট্রেশন যেনিবা এটো r লৈ লৈছো এটো ওলাব লাগে তো তোমালোকে কি জানা t এর ভ্যালু কিমান দি আছে 180 মিনিট দি আছে 180 মিনিট 2.303 k এর ভ্যালু কিমান আছে this is the value of k 0.0051 ঠিক আছে log of 0.10/r I think ইয়াতে antilog আহিব হ্যাঁ antilog কৰি কিনে চাবা antilog কিমান টান নহয় ইয়াৰ পৰা r ৰ ভ্যালু পাই যাবা r ৰ ভ্যালু will be মই কৰি চাইছিলো তোমালোকৰ r ৰ ভ্যালু কোৱা কেন কিছুমানৰ আনসাৰস লাগে ন ডাইৰেক্টলি এক্স্যাক্টলি কিমান আহিছে আনসাৰস মই কৈ দিছো ৰবা yes এটো তুমি পাই যাবা এটো পাই যাব 0.04 molar something like that ইমান পাবা ঠিক আছে procedure will be like that just r ৰ ভ্যালু ওলাব লাগে একেটা ইফালদি লৈ যাবা arithmetic কৰিবা কৰাৰ পিছত তোমাৰ r ৰ ভ্যালু ওলাই যাব not and tough easy questions next তোমাৰ কিমান আছে মই পেজ তোমাৰ question wise গৈ আছো 11 12 লৈ গৈ আছো next question তোমাৰ surface chemistry পৰা আহিছে surface chemistry পৰা সোৱা একদম তোমাৰ কি আহিছে easy এটা question আছে বুলি কম যে কেন এটো question তোমাৰ সদায় সবতে কৰাই mathematical expression of Freundlich absorption তো জানাই কোনটো Freundlich absorption actually graph টো কিহৰ কাৰণে draw কৰে যে absorbent এটাই কিমানখিনি amount absorb কৰিলে after applying pressure the pressure তুমি প্ৰেছাৰৰ ইফেক্টত absorbent এটাই সদায় বস্তু এটা absorb কৰে কিমান amount absorb কৰিলে what extent they absorbed by a absorbent so that is আমাৰ কি কৰো প্ৰেছাৰৰ এপ্লাই কৰাৰ লগে লগে that means তাৰে আমি কি ভেৰিয়েশনস উলাও that is x by ইয়াতে y আছে then লোৱা যে x amount তোমাৰ কি হৈছে absorbed হৈছে by কিমান মল তোমাৰ মোলাৰ তোমাৰ কি হয় amount কিমান y ধৰিলা 5 kg বা 7 kg এ তোমাৰ কি x ইমান amount x amount কি কৰিলে বা x 2 kg বা 3 kg কি কৰিলে absorb কৰিলে ঠিক আছে সো হেতুৱে তোমাৰ ৰিলেশনস কাৰ লগত থাকে প্ৰেছাৰ লগত থাকে this is the relation না আৰু ৰিলেশনক যেটা লগাৰিথম লৈ লবা x by m থাকে তোমালোকৰ আছিল ঠিক আছে m নিদি কিনে কি দিব y দি দিছে ইয়াতে y দি দিছে তোমাৰ একো ইস্যুস হ'ব না লাগে তো x by তোমাৰ কি হ'ব y is equal to তুমি কি লব log লোৱা লগ লৈ এফাল দি যদি তুমি log লৈ দিয়া তোমাৰ কি আছে log m into n আহি যাব না তো log k plus 1 by n log of t আহি যাব তো log কি t versus আমি কি গ্রাফ ড্র কৰিছো this is তো এটো আহি যাব তোমাৰ y axis ত এটো axis ত যদি লৈ লয় এনেকে intercept থাকিব নাই of course intercept থাকিব x by m and here will be log of p আৰু এটো intercept আছে তোমাৰ কি হয় log of k তো of course ইয়াৰ পৰা স্টার্ট হ'ব পজিটিভ আছে এভরিথিং তো it will be এনেকা ধৰণে হ'ব ঠিক আছে এনেকা ধৰণে হ'ব আৰু slope will be what slope will be 1 by n আৰু y is equal to what mx plus c নহয় নেকি this is mx plus c ঠিক আছে তো c হৈ গল this much amount is log
তোমাৰ কি হৈ যাব কি হৈ যাব ঠিক আছে and this is slope is 1 by এখিনি ড্ৰ কৰিলে হল জাস্ট গ্ৰাফটো আকি কিনে এনেকে দেখাই দিলা স্লোপ আৰু ঠিক আছে slope will be 1 by n তো that is ঠিক আছে তাই হপ পাৰিছা মই ভাবিছো সবে পাৰিছা এটো একেবাৰে টান কোৱেশ্চন আছে এইখিনি বস্তুটো সদায় চাবই লাগিব ঠিক আছে শুনা আমি কেমিষ্ট্ৰিত ইম্পৰ্টেন্স তোমাৰ কি হয় এক্স্যাক্টলি ইম্পৰ্টেন্ট দিয়াটো কেতিয়াও পসিবলস নহয় বুজি পাইছা how do emulsifier stabilizes emulsion that is দুটা liquid solution যেতিয়া থাকে হয় না তো দুইটাই liquid থাকে বুজি পাইছা dispersion medium and dispersion phase দুইটাই liquid থাকে তেতিয়া আমাৰ emulsion বনে name to emulsifiers SGT civil questions NCERT ত আছে চাই লবা ঠিক আছে এখিনি কি কম আৰু what is shape selective catalysis give example NCERT ত আছে চাই লবা exam as NCERT based these are the questions of NCERT বা উঠাই দিছে ডাইৰেক্ট ঠিক আছে তো পেজ নাম্বাৰ 146 ত চাবা গৈ কিনে পেজ নাম্বাৰ 146 ৰ questions হয় question number 5.17 and this is 5.22 ঠিক আছে দুইটা চাই লবা মই দি দিছো তোমালোকৰ 13 what is the only why is that only sulfide ore are concentrated by flotation process the flotation process কি হয় কাৰণে সালফার ওরে আমি লো শুনা সালফার ওরত আমি সরি flotation process ত আমি কি ইউজ কৰো পাইন অয়েল ইউজ কৰো জেনাৰেলি হয় না সিলেক্টিভলি পাইন অয়েলে সালফাইড ওৰকে তোমাক তিতাব পাৰে বা ভিজাব পাৰে বুজি পাইছা বাকি বিলাকক নোৱাৰে সেই কাৰণে আমি কি লৈ লও সালফাইড ওৰে লৈ লও বুজি পাইছা তো কি লিখিবা যে পাইন অয়েল selectively weights the sulfide ore and hence brings it to the fourth ঠিক আছে আৰু fourth যেটো ওপৰলৈ সেই কাৰণে তোমাৰ আহে যদি ভালকে নিভিজে তেতিয়া হলে ওপৰলৈ ফ্লোট হিচাপে নাহিব নহয় ঠিক আছে এই কাৰণে আমি কি ইউজ কৰিব লাগে পাইন অয়েল যেতিয়া ইউজ কৰে তেতিয়া হলে আমাৰ এটো প্ৰসেছত আমি পাইন অয়েল ইউজ কৰো আৰু সালফাইড ওৰ সেই কাৰণে ইউজ কৰা হয় সালফাইড ওৰটো পাইন অয়েলত মানে কি হৈ যায় পাইন অয়েলত তোমাৰ পুৰা কমপ্লিটলি তোমাৰ কি কৰিব পাৰে ভিজাই দিব পাৰে ঠিক আছে দেন ইজ কমপ্লিটলি মিহলি হৈ যায় আৰু তেনে ক'ব পাৰা তাৰ পিছত ডেপ্ৰিচিয়েন্টৰ কাম কি অফ কোৰ্স তোমালোকে এইবিলাক ফ্লোটেশন প্ৰসেস শিকিছা ডেপ্ৰিচিয়েন্টে কি কৰে যেতিয়া তোমাৰ জানিবা দুটা সালফাইড তোমাৰ কি হল ওৰুলালা দ্যাট ইজ ZNS ওলালা দুটা সালফাইড ওৰ PBSS আছে এন্ড ZNS আছে এই দুটাক যদি সেপাৰেট আউট কৰিব লগা হয় তেতিয়া হলে কি কৰিব লাগিব ইউ হ্যাভ টু ইউজ ডেপ্ৰিচিয়েন্ট দ্যাট ইজ NaCN ইউজ কৰা নহয় যাতে এটুকো আমি তোমাৰ কি কৰো সেপাৰেট এক্সট্ৰাক্ট কৰিব পাৰো এটুকো সেপাৰেট কৰিব পাৰো দুটা একেলগে নালাগে নহয় একেলগে হলে বেলেগ কিবা হৈ যাব ন সো দ্যাটস হোৱাই আমি ডেপ্ৰিচিয়েন্ট ইউজ কৰা হয় ঠিক আছে দ্যাট ইজ নিম্নকাৰী দ্ৰব্য তো these are theoretical questions পাৰিছা মই ভাবো কিমান নম্বৰ লৈ গল 13 14 লৈ ইয়াতে 18 আছে তো মই 14 নেক্সট কোৱেশ্চন লৈ হাই তো মই ডি ব্লকৰ কোৱেশ্চন দেখা পাইছো যে টাইটেনিয়াম কম্পাউণ্ড are colorless and titanium +4 is colorless +3 is color শুনা colorless color এবিলাকৰ only reason কি চাব লাগিব যে তুমি কি চাব লাগিব তুমি কনফিগাৰেচন চাবা আনপেয়াৰ্ড ইলেক্ট্ৰন আছে নাই টাইটেনিয়াম কিমান হয় 22 হয় নাই আৰু +4 আছে চাৰিটা ইলেক্ট্ৰন যদি গুছি যায় 22 ত চোৱাচোন আৰ্গন 18 4s2 3d কিমান হৈ যাব 3d 2 হৈ যাব তেতিয়া 20 আৰু সৰি that is number তোমাৰ কি হৈ গল 18 আৰু তোমাৰ সৰি that is 22 এটা +4 মানে ইটো ইলেক্ট্ৰন গুছি গল ইয়াৰ পৰা ইলেক্ট্ৰন গুছিল 18 তো 18 লৈকে তো পেয়াৰ্ড ইলেক্ট্ৰন থাকে তো পেয়াৰ্ড ইলেক্ট্ৰন থাকিলে অলৱেজ কালাৰলেস থাকিব আৰু ইয়াৰ যদি তুমি চোৱা +3 হলে মানে ইয়াৰ পৰা দুটা যাব ইয়াৰ পৰা এটা যাব তো d অৰবিটেলত এটা ইলেক্ট্ৰন থাকিলে না আনপেয়াৰ্ড ইলেক্ট্ৰন ঠিক আছে তো that means it is colored তো এটা ইলেক্ট্ৰন আনপেয়াৰ্ড ইলেক্ট্ৰন আছে এই কাৰণে তোমাৰ কি কালাৰ দেখায় আৰু কালাৰটো ভায়োলেট কালাৰ হৈ যায় reason to এটো দিবা যে আনপেয়াৰ্ড ইলেক্ট্ৰন এটা আছে এটা আনপেয়াৰ্ড ইলেক্ট্ৰন নাই what do you mean by disproportionation of oxidation state শুনা oxidation state disproportionation of oxidation state কাক কয় just like তোমাৰ কি হৈ যাব যে particular oxidation state এটা তোমাৰ মই লৈ লও যে manganese just like manganese ৰেছোৱা তো manganese তোমাৰ কি হ'ব 6 oxidation state যোনটো হয় this is unstable হয় হ্যাঁ আনস্টেবল হয় বাট ম্যাঙ্গানিজৰ তোমাৰ কি হয় +4 অক্সিডেশন স্টেট স্টেবল হয় এন্ড ম্যাঙ্গানিজৰ ম্যাঙ্গানিজৰ তোমাৰ কি হৈ যাব 7 অক্সিডেশন স্টেটটো তোমাৰ কি হৈ যায় স্টেবল হয় এতিয়া শুনা তো ইন্টারমিডিয়েট টু আনস্টেবল হল তাৰ ওপৰৰটো তোমাৰ কি হল ওপৰৰটো স্টেবল হল তলৰটো স্টেবল হল তো তেনেকা ধৰণৰ অক্সিডেশন স্টেট জৰ ওপৰৰ অক্সিডেশন স্টেটটো স্টেবল আছে তলৰ অক্সিডেশন স্টেটটো স্টেবল আছে বাট যোনটো পজিশনত আছে যোনটো অক্সিডেশন স্টেটত আছে which is unstable তেনেকা ধৰণৰ অক্সিডেশন স্টেটক কি বুলি কয় তোমাৰ disproportionation of oxidation state বুলি কয় so that means it is an unstable oxidation state where your higher oxidation state and lower oxidation state is
স্টেবল ঠিক আছে তো তেনেকা ধৰণৰ মেংগানিজৰ এইটো এক্সাম্পল যোনটো দিলো সেইটো এটা এক্সাম্পল হ'ব পাৰে ইয়াৰ ওকে এক্টিনাইট কন্ট্ৰাকশন কি হয় মই হিদিনা তোমালোকৰ কি হৈছিল যেটা তোমাৰ ইম্পৰ্টেন্ট দি আছিল সেইটো দি আছিল যে এক্টিনাইট কন্ট্ৰাকশন ইজ গ্ৰেটাৰ দেন লেন্থনাইট কন্ট্ৰাকশন অলৰেডি দিয়া হৈছে এইটো চা সো 15 ৰে আইপেক নেম লিখিব লাগে কেনেকৈ লিখিবা নাইট্ৰো গ্ৰুপ আছে আৰু এইটো তোমাৰ কি হয় নিউট্ৰেল লিগান্ড আছে নিউট্ৰেল তোমাৰ হৈ আছে গুটে তোমাৰ কি হয় তোমাৰ কম্পাউন্ড তো নাইট্ৰো আছে এমাইন আছে ব্ৰমিন আছে এন্ড ক্লোৰিন আছে তো এলফাবেটিকেল অৰ্ডাৰত সজালে হ'ল এমাইন টো আগত আহিব নে নাই তো এম স্মল গুটে কেটা স্মল লিখিবা হা এমাইন ঠিক আছে তাৰ পিছত কি লিখিব আহিব ব্ৰমো আহিব অফ কোৰ্স এৰ পিছত বি আহিব না ব্ৰমো তাৰ পিছত কি আহিব ক্লোৰিডো বা ক্লোৰো তাৰ পিছত কি লিখিবা নাইট্ৰো এমাইন ক্লোৰো ব্ৰমো নাইট্ৰো তাৰ পিছত কি হ'ব প্লেটিনাম প্লেটিনেট নহয় কিয়নো এইটো নিউট্ৰেল হয় প্লেটিনাম oxidation state roman number দি দিয়া কিমান হৈছে this is -1 this is neutral 0 হৈ যাব this is -1 this is -1 গোটে কিটা হেফাল দি গলে হৈ যাব +3 ঠিক আছে because 0 হৈ আছে না ওপৰত তো x -1 -1 is equal to 0 তো x is equal to তোমাৰ +3 হল না তো roman number দিবা তো amine bromo chloro nitro platinum 3 that is the oxidation state তোমার কি IPAC name this is parisai মই বল সবে how many geometrical isomers is possible of this compound to দেখাই পোৱা নাই শুনা this is মই কেনেকা ধৰণৰ কম্পাউন্ড দেখা পাইছো M A B C D টাইপ হৈ আছে নে চাচোন this is central metal atom আৰু this is A this is B this is C this is D তো M A B C D সদায় তোমাৰ কেটা জিওমেট্ৰিকেল আইসোমাৰ থাকে তিনিটা আইসোমাৰ্স থাকে ঠিক আছে জাস্ট এবিলাক তোমালোকে তাতে শিকি চাই ঠিক আছে যেটা কোঅৰ্ডিনেশন কমপ্লেক্স শিকিছিলা তো 14 ৰ পৰা তোমাৰ কি হয় এইখিনি কোৱেশ্চনছ আহিলে নেক্সট 15 লৈ আহা আমি যাও So ইয়াৰ অৰো দিছিলে 15 ৰ এটা অৰ আছে আহা আমি চাইলো এটোৰ কাৰণে পাৰিছা না মই হিদিনা তোমাৰ যোৱা তোমালোকৰ যেতে ইম্পৰ্টেন্ট দিছিলে কিটা কৈছিলো যে আহিবই ম্যাগনেটিক প্ৰপাৰ্টিজ আহিব এন্ড তোমাৰ হাইব্ৰিডাইজেশন আইছে শেপ হাইব্ৰিডাইজেশন ইবিলাক আহিব ইয়াৰ কৰি চাবা এটো নিউট্ৰেল তোমাৰ কি হ'ব এমোনিয়া নিউট্ৰেল লিগান্ড হয় ষ্ট্ৰং লিগান্ড নহয় ইমান তো এটো পেয়াৰ কৰিব নালাগে জাস্ট কপাৰৰ অক্সিডেশন ৰেট +2 হৈ যাব দ্যাট ইজ দুটা ইলেক্ট্ৰন আতৰাই দিবা আৰু আতৰাই দিয়াৰ পিছত মই এটো কৰি চাইছিলো এটো পাবা DsP2 जार होइसे इट इज करेक्ट है DsP2 पाबा एंड ইয়াৰ হৈ যাব তোমাৰ sp3 পাবা ইয়াৰ sp3 পাবা ঠিক আছে দিস ইজ তো ইয়াৰ স্ট্ৰং লিগান্ড হয় ইট উইল বি তোমাৰ কি হৈ যাব স্ট্ৰং লিগান্ড হোৱাৰ লগে লগে তোমাৰ কি হ'ব তোমাৰ পেয়াৰ হ'ব ইয়াত এটো মই দেখাই দিও নিকেলৰ কাৰণে দেখাই দিও কিন্তু ষ্টুডেন্টে এটো মিস্টেক কৰিব পাৰে তো argon 18 4s2 3d তোমার एक्चुअली কি মানে 8 হয় ঠিক আছে তো নিকেল তোমার কি CO is a neutral ligand হয় again but it is strong হ্যাঁ CO neutral ligand হলে তোমার কি হৈ যাব তেতিয়ালে তোমার কি হ'ব আটাই থাকি যাব ইয়াতে হয় না নাই তো একো তোমার কি নহয় তোমার সাবট্রাক্ট 1 2 3 4 5 ঠিক আছে আৰু ইয়াতে s ৰ দুটা আৰু ইয়াতে মই পিউ বনাইলো পিউ ইউজ হ'ব পাৰে ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা আৰু s ৰ দুটা আছে এতিয়া শুনা ইয়াতে তোমাৰ কি হৈ যাব যে তোমাৰ কি হ'ব CO যোনটো হয় তোমাৰ পেয়াৰ আৰু কি হ'ব ঠিক আছে পেয়াৰ হ'ব লগাটো তোমাৰ কি দেখা নাই মই ঠিক আছে তো এটা ইয়াতে মই কাম কৰো যে এটো তোমাৰ এটো এটা অকলে পৰি আছে ন ইয়াক তোমাৰ কি হৈ যাব ইয়াস এটা পেয়াৰ হ'ব তো এটো যদি তোমাৰ পেয়াৰ আপ হৈ যায় তো এনেকা ধৰণে হ'ব নে চোৱাচোন 1 2 3 4 5 1 2 3 4 5 6 এই দুটা যদি পেয়াৰ হৈ গল দিস ইজ এটা অৰবিটেল খালি হৈ গল ঠিক আছে বাট তুমি কি কৰিবা s ৰ টু ইয়াতে লৈ আহা আৰু এটো যোনটো খালি হৈ গল s খালি হৈ গল ঠিক আছে s ৰ টু মই ইয়াতে লৈ আহিলো ঠিক আছে দ্যাট ইজ পুশ কৰিব স্ট্ৰং লিগান্ড থাকা কাৰণে ই পুশ কৰিব আৰু s খালি হৈ গল আৰু এটো তোমাৰ কি হৈ গল দিস ইজ p তোমাৰ তিনটা খালি হ'ল দিস ইজ তোমাৰ ষ্টুডেন্টে হিটো মিস্টেক কৰি দিয়ে যে ইয়াৰ পৰা খালি কৰিব লাগি যায় ঠিক আছে ইয়াতে তোমাৰ এটা পেয়াৰ কৰিলে এটা অৰবিটেল খালি হ'ল খালি হোৱাৰ লগে লগে যোনটো খালি জায়গাত মই কি লইলো s ৰ ইলেক্ট্ৰনবোৰ লৈ আহিলো এটো এক্স্যাক্টলি এটো কেস হয় কাৰ্বনাইল যেতিয়া থাকে আৰু তোমাৰ কি হৈ যাব s এটা খালি হৈ যাব আৰু ইয়াতে তোমাৰ p তোমাৰ কি লব লাগিব তিনটা লব লাগিব y তিনটা লব টোটাল চাৰিটা আছে না কোঅৰ্ডিনেশন নাম্বাৰ তো চাৰিটা খালি কৰিব লাগিব না 1 2 3 তো ইট উইল বি sp3 ঠিক আছে তো তেনেকৈ আহিব I hope তোমালোকে বুজি পাইছা সো যোনবিলাকে মূল ওচৰত টিউশনস কৰিছে তো তাতে মই সব একিটা গোটেইখিনি maximum questions cover up হৈ গৈছে questions তোমাৰ তেনেকৈ নাই দুই এটা questions তো সদায় সবতে থাকিব বাৰু বাট সব cover up হৈ যায় ঠিক আছে আলটিমেটলি সো আমি নেক্সট question লৈ যাম 16 মই ডিসকাস নকৰো ইজি কোৱেশ্চন এনসিআৰটি পৰা আহা কোৱেশ্চন চাবা what is prime cause of তোমাৰ কি depression and example of anti depression ইউজ কৰিব লাগে tranquilizer কি হয় antiseptic and disinfectants examples give an example of the compound which can be used both antiseptic and disinfectants so ekita tomar ncrt directly related hoy moi tate na jao
পিছত এটা কোৱেশ্চন দিছে what mention the semiconductor when silicon doped with p শুনা silicon যেতিয়া তোমাৰ কি p is nothing but তোমাৰ কি আছে 15 গ্ৰুপত আছে তো যেতিয়া তোমাৰ 15 গ্ৰুপৰ এলিমেন্টৰ লগত silicon ড্ৰপ কৰা হয় তেতিয়া pentavalent আহে and n type পাও আমি semiconductor তেতিয়া ঠিক আছে what type of semiconductor n type solid which xy NaCl structure okay radius of ইমান দি আছে cation radius ইমান দি আছে anion এটো কোৱেশ্চনস ইমান ইজি কোৱেশ্চন আৰু 2 মাৰ্কছৰ কোৱেশ্চন নহয় কেতিয়াও হা NaCl ৰ কাৰণে ৰেডিয়াস ৰেশিও কি আছিল Na positive and Cl negative is equal formula আছিল 414.414 R positive ৰ ভ্যালু চা cation ৰ দি আছে নাই NaCl স্ট্ৰাকচাৰৰ নিচিনা হয় and cation ৰ তোমাৰ কি আছে ৰেডিয়াস অফ cation is 100 তো এটো 100 হয় anion ৰ তো ওলাব লাগে 0.414 এটো চোন বাচ্চাৰ খেলৰ নিচিনা হল R negative ৰ ভ্যালু ওলাই দিলে হল this is তো কিমান পাই যাবা 200 তোমাৰ কি পাই যাবা তোমাৰ that is 241 I think papa 241 picometer iman la papa just kalki divide korile hol thik ase to iman easy questions eta dise 2 marks or kane to hobo pare niki still hebure tumalkor korise kisumanot next question is friends what is semiconductor ki hoy semiconductor those semiconductors bilak tumar teneka range ot jar conductivity তেনেকা materials বিলাকৰ conductivity conductor আছে তো তোমাৰ কম থাকে বাট insulator আছে বেছি থাকে that is medium range ৰ থাকে আৰু range টো দি দিবা কিমানৰ পৰা কিমানলৈকে হয় that is তোমালোকৰ NCERT ত আছে semiconductor range তাৰপিছত how electrical conductivity of semiconductor vary with temperature শুনা যেতিয়া temperature increase কৰিবা তেতিয়া তোমাৰ conductivity semiconductor increase হয় তাৰপিছত give one example of intrinsic semiconductor কোনবিলাক হ'ব যেতিয়া আমি pure কৰা নাই that is pure germanium but tumar pure silicon so those are the example of tumar intrinsic semiconductor jot ami dope kora na etialoke aru dope korar pisot amar extrinsic semiconductor naam pori jay aru hebilakot duta category n type and p type ahe so I hope tumaloke likhibo parisa pure germanium ba pure silicon example hoy jabo and what is semiconductor to janai jar conductivity lies between this and this likhiba and range to di dile hol aru jar conductivity insulator to besi but tumar conductor hocche kom those are semiconductors question number 18 is a very good question I like this question tenaka questions actually moi etu question tumalokor hidi nai moi tumar competitive level or exam ত মই কৰাই আছিল তো এক্স্যাক্টলি তেনেকা এটা কোৱেশ্চন যে তোমালোকৰ ইয়াত দেখা পালো তো সেল তোমাৰ কি দি আছে ইয়াতে তোমাৰ কি দি আছে সেল তোমাৰ কি দি আছে তোমাৰ এটা দিয়া আছে ৰিপ্ৰেজেন্ট কৰা আছে সেল এটা এন্ড তোমাৰ কি হয় E1 তোমাৰ কি হয় EMF for তোমাৰ EMF ৰ মান ইমান হয় ইংলিশত পঢ়ো মই this is will be EMF E1 হয় and concentration of ZnSO4 change to iman in 1 molar হৈ গল আৰু CuSO4 ইমান হৈ গল তেতিয়া EMF of the cell increases to E2 ঠিক আছে establish the relationship between E1 and E2 ওলাব লাগে তো মই ভাবো যে এটো কোৱেশ্চন তো কোনেও কৰা নাই জাগে তলৰটোৱে কৰিছে still এটো কোৱেশ্চন জনে কৰিছে আমি চাও প্ৰথমতে সোৱা this is তোমাৰ কি দি আছে পইণ্ট ইমান মোলাৰ ZnSO4 দি আছে ZnSO4 মানে তাৰ পৰা Zn2 পজিটিভ আৰু তুমি কনসেন্ট্ৰেচন পাবা CuSO4 ৰ পৰা Cu2 পজিটিভ ৰ কনসেন্ট্ৰেচন পাবা এন্ড ইলেক্ট্ৰনৰ ট্ৰান্সফৰমেশন ইয়াতে সিম্পলি 2 হ'ব জানা Zn ৰ পৰা Zn2 পজিটিভ অক্সিডেশন হৈছে Cu2 পজিটিভ ৰ পৰা Cu গৈছে ৰিডাকশন হৈছে দুটা ইলেক্ট্ৰনৰ ট্ৰান্সফৰমেশন হৈছে এন্ড যদি তুমি ই তোমাৰ ইয়াৰ পৰা যদি তুমি কি লিখিব বিচাৰা ই সেল লিখিব বিচাৰা E1 প্ৰথমতে E1 এ কৈছে যে EMF is E1 that is non standard case of EMF jento hoy so EMF E1 is equal to ki standard electrode potential minus 0.0591 by n moi yate likhwa tumalko besi easy hobo E1 is equal to tumar ki hobo E naught minus 0.0591 by n or transformation is 2 log of tumar yate so ইয়াৰ তোমাৰ কি হৈ যাব তোমাৰ প্ৰডাক্টৰ পিনে তোমাৰ কি হলো ৰিঅ্যাকশন তো যদি লিখি লোৱা তোমাৰ কি হ'ব Zn এটা মই লিখি দিছো Zn জিংকৰ পৰা তোমাৰ Zn কি হ'ল Zn তো ৰিঅ্যাকশন তো তোমাৰ এনেকা ধৰণৰ হ'ব জিংক goes to Zn goes to Zn2 positive প্লাস তোমাৰ কি হৈ যাব দুটা ইলেক্ট্ৰন ইয়াতে তোমাৰ এৰিব and copper Cu2 positive তোমাৰ দুটা ইলেক্ট্ৰন লৈ কিনে হৈ যাব Cu তো ওভাৰঅল ৰিঅ্যাকশন যদি যা Zn2 পজিটিভ আয়নস এফালদি থাকিব না মই কপাৰ নলও কপাৰ তোমাৰ সলিড স্টেট থাকিব ন তো এফালদি থাকিব Zn2 পজিটিভ আৰু এফালদি আহিব অনলি Cu2 পজিটিভ ঠিক আছে দেখা পাই আছা আৰু এখিনি তোমাৰ Zn সলিড স্টেট থাকিব সলিডৰ 1 হয় তো Zn প্ৰডাক্টৰ পিনে থাকিলে Zn2 পজিটিভ আৰু ইয়াতে আহিব Cu2 পজিটিভ তো এটো মই দেখুৱাই দিলো তোমালোকক আফটাৰ দ্যাট তোমাৰ কি কৰিব লাগে সিম্পলি ইয়াতে কৰিব মই পটাপট কৰি যাও কিন্তু অলৰেডি জুনে কৰিছে গমে পাইছা ইয়াতে আহি যাব
ই নটৰ ভ্যালুটো একো আইডিয়া নাই তোমাৰ তুমি নাজানাই কল তেনেকে ৰাখা 0.0591 by 2 log of ইয়াৰ ভ্যালু দি দিছে সোৱা প্ৰথমতে তোমাৰ 0.1 দি দিছে that is what zn পৰা zn2 পজিটিভ that is what zn2 পজিটিভৰ পৰা z তোমাৰ কি পাবা এটো আয়নছ পাবা না this is 0.1 আৰু ইয়াতেও this is 0.1 কপাৰৰ কাৰণে cu2 পজিটিভৰ কনসেন্ট্ৰেশন 0.1 তো this is cancel out না তো cancel out মানে log 1 ৰ ভ্যালু again 0 হয় আলটিমেটলি গোটেই টার্মটো 0 হৈ গল তো ইয়াৰ পৰা মই কি পালো e1 কি পাই গলো e0 পালো ঠিক আছে আফটাৰ দ্যাট সোৱা একেটা zn2 পজিটিভৰ কনসেন্ট্ৰেশন চেঞ্জ হৈ কিনে কিমান হৈ গৈছে সোৱা zns ওপৰত চেঞ্জ হৈ কিনে হৈছে 1 আৰু cos ওপৰত চেঞ্জ হৈ কিনে হৈ গৈছে 0.01 that means একেটা চেঞ্জেস আহি গৈছে of course তো একেটা যদি চেঞ্জেস আহি যায় তেতিয়া হলে তোমাৰ ইয়াৰ তো চেঞ্জ আহিব না that is but emf ওপৰত তো চেঞ্জ আহিব that is e2 কি হৈ যাব e0 minus 0.0591 n ৰ ভ্যালুটো 2 এ থাকিব log of একেটাৰ কনসেন্ট্ৰেশন চেঞ্জ হৈছে সোৱা কিমান আছিল zns ওপৰত কিমান হয় 1 হয় আৰু ইয়াৰ তোমাৰ কিমান হয় that is 0.01 মানে কি লিখিব পাৰা 1 by 100 লিখিব পাৰো নে নাই আৰু এটো ওপৰত গুছি গলে 100 হৈ যাব 100 মানে 10 স্কয়াৰ ঠিক আছে তো e0 minus 0.0591 by 2 log of 10 স্কয়ার কি লিখিব পাৰা 2 log 10 মানে log 10 ৰ ভ্যালু 1 হয় তো 2 to cancel out তো ইয়াতে e0 ৰ ভ্যালু again কি লিখিব পাৰা e0 অলৰেডি আমি আগতে পাই থৈছো e1 ঠিক আছে e1 minus 0.0591 ঠিক আছে তো this is e2 এটো ৰিলেশন হল না e2 আৰু e1 ৰ মাজত মানে প্ৰথমতে কনসেন্ট্ৰেশন সাৰ্টেন কনসেন্ট্ৰেশন এটাত emf ইমান আছিলে পিছত তোমাৰ অলপমান চেঞ্জ কৰি দিয়া লগে লগে অফ কোৰ্স emf চেঞ্জ হৈ গল হে দুটাৰ মাজৰ ৰিলেশনস উলাব লাগে তো এনেকে উলাবা ৰিলেশনস তো মই কি ক'ব পাৰো e1 minus e2 is equal to তোমাৰ কি হৈ যাব 0.0591 এটো যাৰ আহিছে this is the correct বা এখিনি লৈকে লিখিলা হৈ যাব this is very good question মই ভাল পাইছো এটো questions and মই ইয়াতে স্টুডেন্ট হকেতো পঢ়াই আছিল তোমাৰ তো let me complete another questions or questions আছে or to মই কিহৰ কাৰণে 3 marks দিলে ইষ্ট তোমাৰ মই গম পোৱা নাই আৰু এটো মই কমনো দিছিলো তোমালোকক if you see my comment তোমাৰ কি হয় common question বা important question যত দিছিলো এটো questions important ৰ পৰা আহিছে exactly সোৱা তোমাৰ কি দি আছে এটা certain concentration ত কি দি আছে কোৱা molar conductivity দি আছে বা molar conductance একে কথা and infinite dilution ত কিমান দি আছে this is তো ইয়াৰ তোমাৰ কি ওলাব লাগে degree of dissociation মানে alpha is equal to কি আছিল ফৰ্মুলা molar conductivity at concentration divided by molar conductivity at infinite dilution just divide কৰিব লগা questions 3 marks ৰ কাৰণে দিছে this is I don't know কোনে questions কাটিছে আৰু কেনেকা ধৰণৰ questionৰ কাৰণে 3 marks দিছে this is very তোমাৰ কি awkward thing ইমান টান questionৰ কাৰণে ইমান দীঘল questionৰ কাৰণে আমি 3 marks উলা আৰু এটোত কিহত 3 marks দি থৈ দিছে so this is 9.54 will be your তোমাৰ at ইমান concentration ত এটো আছিল আৰু infinite dilution ত আছিল 238 তো এই দুটাক যেতিয়া তুমি ডিভাইড কৰিবা দেন মই ডিভাইড কৰিছিলো 0.04008 আৰু পার্সেন্টেজত যদি লিখিব বিচাৰা কিমান আহি যাব কোৱা 4.008 ইমান পার্সেন্টেজ will be the answer লাল্লো কোৱেশ্চনছ হয় মই অলৰেডি তোমালোকক দেখুৱাইছিলো ইভেন কি ইয়াত বেটাৰ কোৱেশ্চন দেখুৱাইছিলো তোমালোকক এটো এটা পাৰ্ট আছিল কিন্তু জুনে জুনে মোৰ ইম্পৰ্টেন্স পঢ়িছে নিশ্চয় এটো পাইছা তো আহা আমি মই কুইকলি আৰু কিছু কোৱেশ্চনছ তোমালোকক অৰ্গানিকৰ কোৱেশ্চনলৈ গুছি যাওচোন বাৰু কিছু অৰ্গানিকৰ কোৱেশ্চনছ দেখুৱাই দিও এটা পাৰ্টটো অলৰেডি ভিডিওটো বহুত লেন্থি হৈ গৈছে আৰু এটা পাৰ্ট বনাই মই গোটেইখিনি কভাৰ কৰি দিম ঠিক আছে ইভেন কি মেবি কালি আহি যাব এটা পাৰ্ট হা এতিয়া মই অৰ্গানিকত গুছি যাও এটো 28 কোৱেশ্চন নম্বৰ 28 ইয়ালে আহা and 28 ত কি আছে চাও complete the following reactions এটো কি দিছে এটা aldehyde দি দিছে and কি কৰিব লাগে concentrated KOH আৰু aldehyde টো যোনটো দিছে ইয়াতে alpha hydrogen আছে জানো নাই তো এটো কি ৰিঅ্যাকশনছ হয় কেনিজ আৰু চাই কিনে ক'ব পাৰিব লাগিব তেনেকা ধৰণৰ প্ৰিপাৰেচন যাৰ আছিল হি অৰ্গানিকৰ কোৱেশ্চনছ কৰি আহিব পাৰিব আৰু এটো এটা কেনিজ আৰু ৰিঅ্যাকশনছ আৰু কেনিজ আৰু ৰিঅ্যাকশনত জানাই এবাৰ অক্সিডেশন প্ৰডাক্ট পোৱা এবাৰ ৰিডাকশন প্ৰডাক্ট পোৱা তো যদি হে তোমাৰ কি হৈ যাব দুটা প্ৰডাক্ট পাবা ইয়াতে তো CHO তোমাৰ অক্সিডেশন হলে হৈ যাব COOH বা COK দিবা জেনাৰেলি K কিয়নো এটা তোমাৰ কি আছিল KOH আছিল না তো COK অক্সিডাইজিং প্ৰডাক্ট এটো আহি যাব ৰিডাকশন হলে তোমাৰ আহি যাব এটা এলকহল বনি যাব CH2OH ঠিক আছে তো দুটা প্ৰডাক্ট পালে এটা বেনজাইল এলকহল এন্ড আৰু এটা তোমাৰ কি হৈ যাব পটাছিয়াম সল্টছ অফ বেনজোইক এসিড ঠিক আছে নেক্সট কোৱেশ্চন টু এনসিআরটি ৰ পৰা আহা কোৱেশ্চনছ হয় কিটনৰ প্ৰিপাৰেচন আৰু তোমালোকে লিখি থৈ দিয়া না যে তোমাৰ কি হয় যে ফাৰ্স্ট ইয়াৰত কিছুমান বস্তু কৰোৱা হৈছে তো তাতে গৈ কিনে চাব পাৰা তেনেকা তোমালোকৰ প্ৰিপাৰেচনত তেনেকা আছে বহুত তো তেনেকা ধৰণৰ পাইছে যেতিয়া তোমাৰ দিস ইজ হোৱাট এটা তোমাৰ কি হয়
propyne that is alkyne আছে আৰু যেতিয়া Hg2 positive and H2SO4 কৰা ই ketone convert হৈ যাব directly তোমাৰ কি হৈ যাব this C double bond O ইয়াতে CH3 আহি যাব this is what তোমাৰ এটো তোমাৰ হ'ব ঠিক আছে Hg2 positive mercury in presence of তোমাৰ কি হৰ পৰা sulfuric acid presence of তো ইয়াতে directly ketone বনি যাব preparation of method of preparation of তোমাৰ কি আছিল ketone আছিল তো ketone produce হ'ব এটো Gatterman Koch reaction simply তোমাৰ কি হৈ যাব these are the simple কোনে কোনে মিক্স কৰিছা নাজানো বাৰু this is aldehyde হৈ যাব benzaldehyde তাৰ পিছত এটো তোমাৰ কি হৈ আছে ডাইবেল আৰু তোমাৰ কি লগা হৈছে H2O লগাই দিয়া আছে and ডাইবেল এটো তোমাৰ NCERT ৰ পঢ়া কোৱেশ্চন আছে ডাইবেলক তোমাক যেতিয়া তোমাৰ ৰিডাকশন আছিল না না এসিটিক এসিড টু কি হলে কনভার্ট হৈ যাব এলডিহাইডলে কনভার্ট হৈ যাব CH3 CH double bond CH CH2 এনেকা আছিল C double bond O and OH C double bond O C2H5 OC2H5 আছিল হয় না না এতিয়া তোমাৰ কি হৈ যাব জানা OC2H5 কাটি কিনে ইয়াতে হৈ যাব ডাইৰেক্টলি এটো কাটি কিনে হৈ যাব H এটো এলডিহাইড বনি যাব ঠিক আছে this is H এটা লাগি যাব আৰু এটো তোমাৰ কি এলডিহাইড বনি যাব প্লাস বাকি C2H5OH তোমাৰ বাই প্ৰডাক্ট হিচাপে আহিব বাট হেখিনি তোমাৰ নালাগে মেইন প্ৰডাক্ট হ'ব যে S star this is S star তোমালোকৰ NCERT আছে যে S star কলে কনভার্ট হৈছে এলডিহাইডলে কনভার্ট হৈছে আৰু কাৰ্বনৰ নাম্বাৰ এই দুটা কাৰ্বনৰ নাম্বাৰ কিন্তু ৰিডিউস হৈ যাব ঠিক আছে this is তাৰ পিছত এইটো তুমি কি দেখা পাইছা টলাৰেন্স টেষ্ট হয় তো টলাৰেন্স টেষ্টত তোমাৰ কি হয় নিজৰটো ৰিডাকশন হয় আৰু বেলেগক কি কৰে অক্সিডাইজ কৰে তো যোনটো তোমাৰ কি আছে this is তোমাৰ CHO গ্ৰুপ লাগি আছে it will be what অক্সিডাইজ যদি হয় তেতিয়ালে আৰু এটা অক্সিজেন ইনক্ৰিজ হৈ যাব and this will be what COO তোমাৰ কি হৈ যাব H আহি যাব this carboxylic acid আহি যাব this is what তোমাৰ কি হ'ব all about organic and আৰু যদি কিবা আছে নেকি চাও organic or jodi ase dui eta questions etu sa arrange the following increasing order of acidity order etu eta tumar simple ki di ase phenol di ase etu eta tumar ki di ase methoxyphenol di ase aru etu eta tumar ki di ase that is paranitrotoluene di ase মই এটো ধৰিব পৰা না কিহ কাৰণে CH3 দি আছে ইয়াতে হ'ব লাগিছিলে OH ঠিক আছে এটো হ'ব লাগিছিলে OH ঠিক আছে তো still whatever জিয়ে দিয়া আছে তো তেনেকে তো কৰিব লাগিব শুনা যেতিয়া মনত ৰাখিবা OCH3 যোনটো হয় this is what ইয়াতে তোমাৰ লাগিব plus M effect ঠিক আছে আৰু ইয়াতে তোমাৰ কি হ'ব plus M effect সদায় ইলেক্ট্ৰন ইয়াতে পুশ কৰিব এবিলাকে ইলেক্ট্ৰন পুশ কৰিব আৰু ইলেক্ট্ৰন পুশ কৰি কিনে তোমাৰ কি কৰি দিব ইলেক্ট্ৰন ডেন্সিটি ইয়াতে ইনক্ৰিজ কৰিব ইলেক্ট্ৰন ডেন্সিটি ঠিক আছে আৰু ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিলে এসিডিক নেচাৰ plus M plus I এবিলাক ইফেক্টে এসিডিক নেচাৰক কেতিয়াও হেল্প নকৰে অলৱেজ ৰিডিউস তোমাৰ কৰিব ঠিক আছে NO2 গ্ৰুপে ইলেক্ট্ৰন ইয়াৰ পৰা ৰিঙৰ পৰা লৈ যাব আৰু ইলেক্ট্ৰন ৰিঙৰ পৰা লৈ যোৱাটো আমি বিচাৰো বুজি পাইছা তো ফাৰ্স্ট তোমাৰ কি আহি যাব এসিডিক ইনক্ৰিজিং অৰ্ডাৰ যদি হয় সবতছে কম কোনটো আহিব দিস ইজ প্লাস M থকাটো ইয়াতে নিউট্ৰেল বুলি মানিব পাৰা ইয়াতে যেনিবা একোই নাই প্লাস M ও নাই ইয়াক কয় দিস NO2 গ্ৰুপ না দিস ইজ মাইনাস M ইফেক্ট লৈ লোৱা ঠিক আছে or electron withdrawing group COCH3 is electron what donating group ঠিক আছে আৰু ইয়াৰ পৰা ইলেক্ট্ৰন উইথড্ৰ হ'ব তো ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকিলে অলৱেজ তোমাৰ এসিডিক নেচাৰ ডিক্ৰিজ হ'ব তো সবতছে কম হ'ব এটো 1 2 3 দি দিও দিস ইজ 1 this is 2 and this is যদি মই 3 দি দিও তো 2 ৰ সবতছে কম হ'ব because of electron তোমাৰ কি গ্ৰুপ আছে পুশ কৰা গ্ৰুপ আছে তো সবতছে ইয়াৰ সবতছে কম হ'ব তাৰ পিছত নিউট্ৰেল টু আহি যাব this is 1 and তাৰ পিছত আহি যাব নাম্বাৰ 3 নাম্বাৰ 3 যোনটো হ'ব তাৰ এসিডিক নেচাৰ সবতছে বেছি হ'ব because of ইয়াতে কি আছে ইলেক্ট্ৰন withdrawing group আছে electron withdrawing group always helps the increase in acidic strength ঠিক আছে তো B will be the এনেকা ধৰণৰ order হৈ যাব জুনে জুনে কৰিছে তো ঠিক আছে বাৰু okay so these are the tumar organic or questions moi salu aru kibisu questions ase chlorous acid or formula likhibo aise chlorous acid jana nai HCl HClO2 ঠিক আছে ইয়াত তোমাৰ ই কৰিব লাগে তো আকিব পাৰিবা Cl তোমাৰ +3 oxidation state থাকে ইয়াতে ঠিক আছে এনেকে বনাবা double bond OH ঠিক আছে তো এটা অক্সিজেন লগত ডাবল বন্ড আৰু ইয়াৰ অক্সিডেশন state +3 থাকে এনেকা ধৰণৰ acid তো তোমালোকে আকিছা ক্লাস 10 তে আকিছা এনেকা ধৰণৰ নাছিলে জুনে জুনে এটো আকিছা বাটাৰফ্লাই টাইপ ঠিক আছে S S S S S S দিবা আৰু তেনেকে ঠিক আছে মোৰ এটা সকে তোমাৰ কম হৈ আছে ঠিক আছে আৰু এটা ই বনিব আলটিমেটলি 8টা বনাবা তোমালোকে মোৰ 6টা হৈ আছে এতে দিস ইজ তোমাৰ বাটাৰফ্লাই লাইক এনেকা আহিব ঠিক আছে 8টা আহিব ঠিক আছে তেতিয়া হৈছে তো লাইক দ্যাট তো তাৰ পিছত আছে তোমাৰ কি হয়
are the bond length of PCl5 equal? No, PCl5 bond length equal নহয়, PCl5 কি হয় trigonal bipyramidal হয় আৰু trigonal bipyramidal হলে এটা প্লে তোমাৰ কি থাকিব তিনটা তোমাৰ কি this is P Cl 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 আৰু ওপৰত Cl তো একেটা বনক কয় this is called axial bond ঠিক আছে আৰু ইয়াৰ bond length is different আৰু ইয়াৰ bond length is different. These are equilateral bond. So two equilateral bond are there. PCl na, this is PCl ঠিক আছে. The two equilateral bond are different from তোমাৰ কি হয় 3 axial bond. So it will be what লিখিবা তোমালোকে যে shape টো বনাই দিবা আৰু কবা যে PCl5 ত দুটা axial bond and তিনটা দুটা equilateral bond and তিনটা তোমাৰ axial bond আছে. So it will be different, bond length different হ'ব. HNO2 behaves as oxidizing as well as reducing agent. Why? শুনা HNO2 যদি নাইট্ৰজেনৰ oxidation state চোৱা কিমান হ'ব -4 + 1 it will be +3 ঠিক আছে +3 oxidation state. নাইট্ৰজেনে maximum কলৈকে যাব পাৰে শুনা minimum -3 লৈকে যাব পাৰে, maximum তোমাৰ কলৈকে যাব পাৰে +5 লৈকে যাব পাৰে. তো -3 + 5 দুইটাৰ মাজত intermediate হৈ আছে নে নাই intermediate হৈ আছে ই ইলেক্ট্ৰন তোমাৰ কি কৰিব পাৰে তোমাৰ ৰিলিজও কৰিব পাৰে বা ইলেক্ট্ৰন তোমাৰ কি কৰিব পাৰে গেইনও কৰিব পাৰে তো দুইটাই কৰিব পাৰে অক্সিডেশন হ'ব পাৰে ৰিডাকশন হ'ব পাৰে তাৰ যদি অক্সিডেশন হল +3 ৰ পৰা তোমাৰ কলেজ +5 লৈ যাব যত ইলেক্ট্ৰন ৰিলিজ হ'ব আৰু যদি তোমাৰ কি ৰিডিউস হয় তেতিয়ালে ইলেক্ট্ৰন গেইন কৰিব তো সেই কাৰণে দুই ইন্টারমিডিয়েট হল নে নাই তো সেই কাৰণে it will act as an তোমাৰ কি oxidizing as well as reducing agent. That is the reason দিব লাগিব যে oxidate তোমাৰ HNO2 নাইট্ৰজেনৰ +3 oxidation state থাকে which is intermediate, so he can oxidize or reduce. HCl react with finely powdered iron, it will forms ferrous chloride, not ferric. শুনা যেতিয়া HCl তোমাৰ কাল লগত তোমাৰ কৈছে react with finely powdered ironৰ সৈতে react কৰে তেতিয়া হাইড্ৰোজেন গেছ ৰিলিজ হয় FeCl2 plus H2 ঠিক আছে তো H2 গেছ ৰিলিজ হোৱাৰ কাৰণে ইয়াৰ অক্সিডেশন ষ্টেট আইৰণৰ +2 থাকি গল ঠিক আছে নহলে আদাৰৱাইজ +3 হলে হয় ঠিক আছে তো সেই কাৰণে +2 মানে ফেৰাছ +3 মানে ফেৰিক যেটা অক্সিডেশন ষ্টেট থাকে তো হাইড্ৰোজেন গেছটো তোমাৰ ৰিলিজ হোৱাৰ কাৰণে তোমাৰ কি হৈ গল ইয়াতে তোমাৰ কি আহি গল এটা 2 লৈ লবা ঠিক আছে তো তেতিয়া তোমাৰ কি আহি গল তোমাৰ ফেৰাছ আহিলে hydrogen gas because of the releasing of hydrogen gas hetu diba ekana tumar ki hil ferrous chloride ahile. I hope tumalke buji paisa to moi jiman kini tumar tough question asile ba etu eta question organic eta saila this is what ki ase aniline ok aniline to HCl diar logole ki hoy jay sobe jane benzene diazonium salt hoy jay this is tumar ki hoy jabo N2 positive Cl negative ঠিক আছে তেনেকা ধৰণৰ আয়ন সব আৰু ইয়াক যেতিয়া আকৌ N2 positive Cl negative benzene diazonium salt মই ইয়াতে ধুনিয়াকে আকি দিছো benzene diazonium salt and actually এনেকা ধৰণৰ থাকে N2 positive and Cl negative ঠিক আছে তো এতিয়া শুনা ইয়াক যেতিয়া আকৌ তুমি কাৰ লগত ৰিএক্ট কৰাইছা Cl negative তোমাৰ ফিনলৰ লগত ৰিএক্ট কৰাইছা this is phenol ঠিক আছে ফিনলৰ লগত ৰিএক্ট কৰাইছা ইয়াক কয় কাপলিং ৰিঅ্যাকশন ঠিক আছে ইয়াতে এটা হাইড্ৰোজেন লৈ লোৱা ডাইৰেক্টলি তোমাৰ এনেকা ধৰণৰ প্ৰডাক্ট বনি যাব ঠিক আছে this is নাইট্ৰোজেন তোমাৰ দুটা আছে না তো দুটা শো কৰিবা ঠিক আছে n ডাবল বন্ড n আহি যাব আৰু ইয়াৰ লগত ডাইৰেক্টলি ফিনল টু লগ লাগি যাব যোনটো ফিনল দিয়া আছিল দিস ফিনল ডাইৰেক্টলি ফিনল টু পেৰা পজিশনৰ থ্ৰুত তুমি লগ লগাই দিবা which and this is called coupling reaction ঠিক আছে তো অলৰেডি তোমালোকে পাইছা coupling reaction so etu product hetu ahi jabo ঠিক আছে so I hope parisa tumaluke half carbolamine and Hofmann bromamide to ebilak ahibo loga questions name reaction ma tumalko koise mokhasto koribole তো মই জি আসিলে জিমান খিনি আসিলে মই ট্রাই কৰিছো তোমাৰ কোৱেশ্চন নিউমেৰিকেল গুটেই খিনি জি আছে আনসাৰ মই তোমালোকক দেখুৱাই দিল আৰু দুই এটা কোৱেশ্চনছ আছে এবিলা কোৱেশ্চনছ তোমালোকে এনসিআৰটি পাই মই ভাবো গুটেই খিনি বাকি খিনি এনসিআৰটি তে আছে পাই যাবা গুটেই খিনি স্টিল মই যদি তোমাৰ কি হয় দুই এটা জি খিনি কোৱেশ্চন লেফট কৰিছে হেখিনি কোৱেশ্চনছৰ পৰা যদি কিবা টাফ কোৱেশ্চন আৰু দেখা পাও অফ কোৰ্স মই ভিডিও বনাই কিনে তোমালোকৰ মাজলে লৈ আহিম এন্ড ইমান খিনিৰ পৰা তোমালোকে আইডিয়া পাই গৈছা যে একচুয়ালি টাফ কোৱেশ্চন যিমান পৰা আছে মই লৈ আহিছো আৰু কোনে কিমান শুদ্ধ কৈছা তো কাৰ কিমান মাৰ্কস আহিব কমেন্টত তোমালোকে লিখা এন্ড যদি ভিডিও মোৰ ভাল লাগিছে যদি হে তোমাৰ মোৰ এফৰ্ট তোমালোকৰ পছন্দ হৈছে অফ কোৰ্স তোমালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি যাবা থ্যাংক ইউ एवरीवन থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও